অপাৰেশ্যন কৰিলোঁ। একচুৱেলি মই কিডনি ষ্ট'ন হৈ গৈছিলে, পাথৰ হৈ গৈছিলে। তেনে অসুবিধাত মই ভিডিঅ'বোৰ দিব পৰা নাছিলোঁ। আৰু ফাৰ্মখনটো মই বিশেষ নাই, মোৰ নিজৰ দাদাই ফাৰ্মখন চাই আছে। মাক আছিল লেণ্ডেজৰ F2 আছিলে, আৰু বাপেক হ'ল ডিৰকৰ পিঅ'লাইন। চব কি ধুনীয়া পাঠা হয়, তাক কাণৰ ষ্টাইল চব, বেগ মাচুল চব, আৰু মাইকীজনী চব। কোনো ব্যক্তিক লাগিলে সোনকালে যোগাযোগ কৰিব। এতিয়া মেক্সিমাম ৱেট পালো বন্ধুসকল, আজি বহুত দিনৰ মূৰত মই ভিডিঅ'টো লৈ আহিছোঁ। খুবেই মোৰ বেমাৰ হৈ আছিলে। একচুৱেলি মই ভিডিঅ'বোৰ দিব পৰা নাছিলোঁ, আৰু বেমাৰৰ পৰা মই আজি 1 মাহ পাৰ হৈ গৈছে। মোটামুটি মই অলপ অপাৰেশ্যন কৰিলোঁ। একচুৱেলি মই কিডনি ষ্ট'ন হৈ গৈছিলে, পাথৰ হৈ গৈছিলে। তেনে অসুবিধাত মই ভিডিঅ'বোৰ দিব পৰা নাছিলোঁ। আৰু ফাৰ্মখনটো মই বিশেষ নাই, মোৰ নিজৰ দাদাই ফাৰ্মখন চাই আছে, চোৱা চিন্তা কৰি আছে। তাক লৈ আপোনালোকে ভিডিঅ' দিয়া নাই, বহুতখিনি 2-এজন ব্যক্তিয়ে ফোনো কৰিছে। মই এইটো কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। আজি নতুন ভিডিঅ'টো মেইন পইণ্ট হ'ল এটাই, আজি মই ফাৰ্মৰ গাহৰিখিনি দেখাওঁ ইমানখিনি পাৰোঁ। আৰু বিশেষকৈ মোৰ ডক্টৰে বিশেষকৈ খোজকাঢ়িবও দিয়া নাই। তেনেস্থলত মানে কি, ফাৰ্মখনো এবাৰ চাবলৈ মন যায়। যিহেতু বহুত কষ্ট কৰি বনোৱা ফাৰ্ম হয়, মোৰ ঘাম মাটিত পেলাই কষ্ট কৰি এখন ফাৰ্মখন তুলিছোঁ। আৰু তেনেকুৱাত আপোনালোকক এবাৰ দেখাওঁ বুলি মই আহিলোঁ। আৰু কোনো ব্যক্তিয়ে মোৰ চেনেলৰ ভিডিঅ'বোৰ চালে আপোনালোকে ছাবস্ক্ৰাইব কৰিব, মই ভিডিঅ'বোৰ বনাব ভাল লাগিব। আৰু বিশেষকৈ মই যেতিয়ালৈকে সুস্থ নহওঁ তেতিয়ালৈকে মই ভিডিঅ'বোৰ খুব কমকৈ বনাম। আৰু সুস্থ হোৱাৰ পিছত মই ভিডিঅ'বোৰ কণ্টিনিউ বনাব চেষ্টা কৰিম। আৰু আহক আজি মই আপোনালোকক মোৰ ফাৰ্মৰ পোৱালিবোৰ দেখাই লওঁ, আৰু কি কি আছে পৰ্যটকসকল চাই লওক। এই এযোৰা আছে, মই একচুৱেলি দিব পৰা অৱস্থাত আছে। কোনো ব্যক্তিক লাগিলে যোগাযোগ কৰিব। এইটো ডিৰকৰ F3 হয়, পাৰ্চেণ্টেজ থকা। আৰু সিটো আছে লেণ্ডেজৰ লগত ডিৰক, সেইটো বৰ হয়। কোনো ব্যক্তিক লাগিলে যোগাযোগ কৰিব পাৰে। দেখিছে কি ধুনীয়া মাচুলাৰ, দেখিছে আপোনালোকে। এইটো ব্ৰাউন কালাৰটো দেখিছে, এই হয় মাইকী হয়, আৰু সিটো মতা হয় পাঠা। একচুৱেলি মই এই পাঠাটো মই একচুৱেলি দিয়াও নাছিলোঁ। মই ভাবিছোঁ এই যোৰা নিলে কোনো ব্যক্তিক লাগিলে এই যোৰা লৈ যাব পাৰিব ব্ৰিডিঙৰ কাৰণে। একদম ধুনীয়া গ্ৰোথ হয়, চাই লওক। হেৰিটো পাঠাটো সিফালে সোমাই আছে, চাই লওক পাঠাটো কি ধুনীয়া, চাই লওক। মাক আছিল লেণ্ডেজৰ F2 আছিলে, আৰু বাপেক হ'ল ডিৰকৰ পিঅ'লাইন। চব কি ধুনীয়া পাঠা হয়, তাক কাণৰ ষ্টাইল চব, বেগ মাচুল চব, আৰু মাইকীজনী চব। কোনো ব্যক্তিক লাগিলে সোনকালে যোগাযোগ কৰিব। এতিয়া মেক্সিমাম ৱেট 15 কিলোমান হৈ গ'ল, 15 কিলোমান হৈছে, 15 কিলো। আৰু চাই লওক। আৰু বাকীকেইজনী মই দেখাই লওঁ। এইজনী আছে আপোনাৰ HDK 75, এই হিটত আহাই নাই, 65 মান হ'ব এনেকুৱা ভিতৰত, 50-60 কিলোমান হ'ব। লগতে মোৰ এইটো বৰ হয়, এইটো ডাঙৰ বৰটো হয়। ইয়াকো খুব কম দিনতে মই ৰিম। কোনো ব্যক্তিক লাগিলে সেইটো বৰ ডাঙৰ বৰটো যোগাযোগ কৰিব পাৰিব। একচুৱেলি ডিৰকৰ যিমান মেচুৰিটি বহে সিমান পোৱালি সংখ্যাটো লিটাৰ চাইজটো ভাল পায়। কিন্তু মোৰ 2টা বৰ আছে কাৰণে এটা বৰ এৰি দিম। আৰু এইটো এটা বৰ, ইয়াক মই ৰাখি দিছোঁ। আৰু এজনী ডিৰক, এইও প্ৰেগনেণ্ট হৈ আছে বৰ্তমান। এইও লাগিব 1.5 মাহমান লাগিব ডেলিভাৰী দিয়াত, 1.5 মাহমান লাগিব। চাই লওক। মই বিশেষকৈ উঠাব দৰ্জা খুলি নাযাওঁ, অলপ কষ্ট নকৰোঁ। আৰু এইও প্ৰেগনেণ্ট হৈ আছে, বেছি দিন হোৱা নাই, আপোনাৰ 1 সপ্তাহো হোৱা নাই। এই দুজনী গ্ৰিল হয়, এতিয়া মেক্সিমাম 40 কিলোমান হ'ল। মই এইটোক ৰাখিছোঁ ব্ৰিডিঙৰ কাৰণে। আৰু এই হ'ল ডিৰকৰ পিঅ'লাইন, মই ব্ৰিডিঙৰ কাৰণে ৰাখিছোঁ। চাই লওক। এই পোৱালিবোৰ আজি 12 দিনমান হৈছে। একচুৱেলি এইখিনি পোৱালি বুকিঙে হ'ল, খালি এটা বৰ হিচাপত এটা পোৱালি আছে। কোনো ব্যক্তিক লাগিলে যোগাযোগ কৰিব। এটা পোৱালি আছে বৰ্তমান, বৰ হিচাপত নিব পাৰিব। আৰু এইজনী মোৰ ডিৰকৰ পিঅ'লাইন, এই আজি ডেলিভাৰী দিব। একচুৱেলি এই মই য'ৰ পৰা আনিছিলোঁ, কিন্তু তেওঁ এইটো এতিয়া মই হোৱাৰ পিছতে গম পাম পোৱালিবোৰ কেনেকুৱা হয়। কিনি অনা বস্তুটো ধৰিব নোৱাৰে পেটৰ ভিতৰত থকা। আৰু ৱেট পাইছে, বৰ্তমান প্ৰেগনেণ্ট হৈ আছে। মানুহটো অহা লগে বহুত হুলস্থুল কৰিছে। একচুৱেলি 1 মাহ দেখাও পোৱা নাই মোক। মাজে সময়ে এই ৰুমটোলৈ নাহোঁ মই। প্ৰেগনেণ্ট হৈ আছে আৰু দানা দিয়া টাইম বুলি অলপ হুলস্থুল কৰিব লৈছে। ইয়াতো আছে আপোনাৰ হেমচিয়াই আছে, ব্ৰাইটেনৰ F1 আছে, লাজৱাইট আছে, এইখিনি গোটেইখিনি প্ৰেগনেণ্ট হৈ আছে। আৰু কোনো ব্যক্তিক লাগিলে মোৰ লগত যোগাযোগ কৰিব পাৰিব। এই মাহতে এইবোৰ দিব আৰু লাহে লাহে।
আৰু পাইছে এইবোৰ জংঘলবোৰ মই একচুৱেলি মোৰ বেমাৰ নোহোৱাৰ আগত মই ঔষধ দি মাৰিছিলোঁ, আকৌ হ'ল। বিশেষকৈ মই কষ্ট কৰিব দিয়া নাই কাৰণে এইবোৰ আছে, লাহে লাহে কৰিম আৰু মাৰিম। আৰু ফাৰ্মখন যেতিয়ালৈকে নিজে চাফা কৰিব নোৱাৰোঁ তেতিয়ালৈকে ফাৰ্মখন ভাল নালাগে। ঠিক আছে, আমি বাকী কথাখিনি দেখিলে মই যিমানখিনি পাৰিছোঁ দেখাই দিছোঁ। আগৰ দৰে মই কথাবোৰ ভালদৰে কৰিব পৰা নাই, অলপ গাটো ভাল নহয়। আৰু যি দেখালোঁ কোনো ব্যক্তিক লাগিলে যোগাযোগ কৰিব। আৰু এযোৰা আছে, এযোৰা কোনো ব্যক্তিক লাগিলে যোগাযোগ কৰিব। আৰু বৰ বিশেষ ভিডিঅ'ত দেৰি নকৰোঁ। কোনো ব্যক্তিয়ে মোৰ চেনেলৰ ভিডিঅ'বোৰ চালে ছাবস্ক্ৰাইব কৰিব। আৰু মই বেমাৰ অতি সোনকালে ভাল হোৱাৰ পিছত ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰিম। ঠিক আছে, আজিলৈ বাই বাই।